ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ ইলেক্টিভ হিন্দীৰ নিপ কি ইট এই গল্পটিৰ যিখিনি কাহিনী আছে সেইখিনি মই তোমালোকক অসমীয়াত কৈ দিছোঁ। তোমালোক সকলোৱে এই গল্পটি এনেকৈ শিকি ল'বা, তেতিয়াহ'লে হিন্দীত বনায়ো লিখিব পাৰিবা। আৰু কথাটো হৈছে যিবিলাক প্ৰশ্ন উত্তৰ আছে সেইখিনি তোমালোকে লিখিবও পাৰা বা নিলিখিলে আমাৰ চেনেলত পাই যাবা, চিন্তা কৰিব নালাগে, লিখি লৈ তাৰ পৰা শিকিব পাৰিবা। নিপ কি ইট ৰামবৃক্ষ বেনিপুৰী ডাঙৰীয়াৰ উদগনিমূলক সুন্দৰ নিবন্ধসমূহৰ ভিতৰত অন্যতম এটি বুলি আমি ক'ব পাৰোঁ। লিখকে সমাজৰ নৱনিৰ্মাণৰ বাবে যুৱ প্ৰজন্মক আহ্বান কৰিবলৈ এটা অট্টালিকা নিৰ্মাণৰ কথাক আধাৰ হিচাপে লৈছে। যিদৰে এটা অট্টালিকা মজবুত হোৱাটো ইয়াৰ ভেটিত দিয়া ইটাৰ ওপৰত নিৰ্ভৰ কৰে, একেদৰে সমাজ মজবুত হোৱাটো ইয়াৰ প্ৰতি সমৰ্পণ ভাৱ থকা লোকসকলৰ ওপৰত নিৰ্ভৰশীল। নিপ কি ইট শীৰ্ষক লেখাটো সমাজৰ সেইসকল অনাম শ্বহীদৰ প্ৰতীক যিসকলে যহ লোভ সকলো ত্যাগ কৰি সমাজৰ নৱনিৰ্মাণৰ বাবে প্ৰস্তুত থাকে। সুন্দৰ অট্টালিকাৰ অৰ্থ হৈছে নতুন সুন্দৰ সমাজ। শিখৰবাগৰ ইটাই সমাজৰ সেইসকল লোকৰ প্ৰতীক যিসকলে প্ৰসিদ্ধি আৰু লোভত বা প্ৰলোভনত সমাজৰ কাম কৰাৰ ইচ্ছা কৰে। লিখকৰ মতে, যেতিয়া আমাৰ দেশ দাসত্বৰ শিকলি ছিঙি স্বাধীনতাৰ দিশে অগ্ৰসৰ হৈছিল, তেতিয়াৰ শ্বহীদসকল ভেটিৰ ইটাৰ দৰে যিসকলে নিস্বাৰ্থভাৱেৰে নিজক দেশৰ কাৰণে অৰ্পণ কৰি থৈ গ'ল। আনহাতে স্বতন্ত্ৰ ভাৰতৰ সাহসগণ শিখৰৰ ইটাৰ দৰে যিসকলে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে ব্যস্ত হৈ থাকে। লিখকে আজিৰ প্ৰত্যেক নজোৱানক উদ্দেশ্যে কৈছে যে আমাৰ সমাজৰ নৱনিৰ্মাণৰ বাবে ভেটিৰ ইটাৰ প্ৰয়োজন হৈ পৰিছে। আমি ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধলৈ গৈ সমাজৰ নিৰ্মাণত যোগদান দিব লাগিব। আজি শিখৰৰ ইটা হ'বলৈ সকলো প্ৰস্তুত, কিন্তু সত্য এয়া যে ভেটিৰ ইটাৰ অবিহনে শিখৰৰ কোনো অস্তিত্ব নাই। এই পাঠৰ দ্বাৰা লিখকে ভেটিৰ ইটা হ'বৰ বাবে সমাজৰ লোকক অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰিছে। এনেকৈ লিখকে গল্পটোৰ জৰিয়তে তোমালোকক বহুত কাহিনী কৈ দিছে। ৰামবৃক্ষ বেনিপুৰীৰ বিষয়ে তোমালোকে শিকি ল'বা। ইয়াৰ পৰা তোমালোকে শব্দ অৰ্থ শিকিবা, ভিতৰুৱা কথাবিলাক এনেকৈ মই যেনেকৈ তোমালোকক থুলমূলকৈ কৈ দিছোঁ, এনেকৈ যদি মনত ৰাখিব পাৰা তেতিয়াহ'লে কুৱেশ্যন এনচাৰবিলাক বনাই লিখিব পাৰিবা। অন্যথা তোমালোকে কুৱেশ্যন এনচাৰ কিন্তু বনাই লিখিব নোৱাৰা। এই কথাটো তোমালোকে মনত ৰাখিবা। দ্বিতীয় বস্তুটো হৈছে তোমালোকে আৰু চাব লাগিব যে যিসকলে এই সমাজৰ কাৰণে ত্যাগ স্বীকাৰ কৰি আহিছে, সেই ত্যাগ স্বীকাৰ কৰা লোকসকলৰ বিষয়ে আমি তেওঁলোকৰ ত্যাগৰ বিষয়ে মানুহক অৱগত কৰিব লাগিব। নহ'লে বাহিৰৰ পৰা ৰংচঙীয়া বস্তু দেখি বা বাহিৰৰ পৰা ৰংচঙীয়া আমি যিকোনো বস্তু দেখি তেনেকৈ হাৱ ভাৱ নোহোৱাকৈ এইবিলাক কথা ক'ব নালাগে। তোমালোকে এইটো কথা মনত ৰাখিবা যে নিপ কি ইটেই হৈছে যিকোনো বস্তুৰ বা ধুনীয়া অট্টালিকা এটাৰ আধাৰ। যদি তাৰ ভেটি ঠিক নহয় তেতিয়াহ'লে সেই ঘৰখন কিমান থৰক বৰক হ'ব সেই কথা তোমালোকে জানাই। আমি সকলো ফালৰ পৰা বিপদ আপদৰ পৰা বাচি থাকিবলৈ হ'লে আমাৰ ঘৰখনৰ ভেটি ঠিক কৰিব লাগিব। ঠিক তেনেকুৱাকৈ ইছাই ধৰ্মক অমৰ বনাবলৈ যিসকলে চেষ্টা কৰিছে তেওঁলোকে নিজৰ জীৱনো উৎসৰ্গ কৰি দিছে, কিন্তু কিমান লোকক জীৱনতে জ্বলাই দিয়া হৈছিল, কিমানক ফাঁচি দিয়া হৈছিল, কিমানক বনবাসত দিয়া হৈছিল, জংঘলে বনে ঘূৰি ফুৰিবলগীয়া হৈছিল, জীৱ জন্তুৰ চিকাৰ হৈ পৰিছে, কিমান ভয়ানকভাৱে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে, তথাপিও তেওঁলোকে নিজৰ ধৰ্মক জীয়াই ৰখাৰ চেষ্টা কৰিছে। এনেকুৱা যিসকল লোক আছে নিজৰ দেহৰ কাৰণে, ধৰ্মৰ কাৰণে, জাতৰ কাৰণে নিজৰ জীৱন উৎসৰ্গ কৰিব পাৰে, সেইসকলে হৈছে মূল ভেটি। ওপৰৰ জাকজমকতা দেখি আমি তেওঁলোকক বিচাৰ কৰিব নালাগে। আমাৰ দেহৰ কাৰণে যিসকল লোকে বলিদান কৰিছে, সিৰ্ফ উনকে জিনহোনে ইতিহাস মে স্থান পা লিয়া হে, তেওঁলোকে ইতিহাসত স্থান পাইছে। দেশ কা শায়দ কোই এছা কোনা হো, দেশৰ এনেকুৱা কোনা হ'ব পাৰে যাহা কুছ এছা ধদিছি নেহি হুৱে হ।
মানে মুঠ কথা হৈছে এইটো এটা অনুপ্ৰেৰণামূলক গল্প। ইয়াৰ জৰিয়তে লেখকে সমাজৰ হিত সাধনৰ বাবে সাধাৰণ মানুহৰ ভালৰ নিমিত্তে কাম কৰিবলৈ যুৱ সমাজক উদগনি দিছে। যদি আমি সমাজখন সুন্দৰ কৰিব নোৱাৰোঁ, নিজৰ ঘৰখন সুন্দৰ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি দেশৰ কাৰণে কেনেকৈ ত্যাগ স্বীকাৰ কৰিম? দেশৰ কাৰণে ত্যাগ স্বীকাৰ কৰিবলৈ হ'লে আমাৰ ঘৰখন সমাজখন সুন্দৰ কৰিব লাগিব আৰু ইয়াৰ বিনিময়ত আমি একো নাপাওঁ। ইয়াৰ বিনিময় নিস্বাৰ্থভাৱে কাম কৰিব লাগিব। নিস্বাৰ্থ কাম কৰিলেহে আমি জীৱনত সাৰ্থক হ'ব পাৰিম। এই কথা এই গল্পটিৰ জৰিয়তে লেখকে অতি সুন্দৰভাৱে উপস্থাপন কৰিছে আৰু অনুপ্ৰেৰণা যোগাইছে। গতিকে তোমালোক সকলোৱে এই ভিডিঅ'টি চাবা আৰু এনেকৈ প্ৰতিটো চেপ্টাৰৰ কাহিনীটো ভালকৈ জানিবলৈ চেষ্টা কৰিবা। তেতিয়াহ'লে ইয়াৰ পৰা যদি ভিতৰুৱা কুৱেশ্যনো আহে তাৰ এনচাৰ কৰিব পাৰিবা, অন্যথা কিন্তু তোমালোকে ভিতৰুৱা এনচাৰ কৰিব নোৱাৰা। গতিকে আশা ৰাখিছোঁ তোমালোক সকলোৱে চাবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা। যদি কুৱেশ্যন এনচাৰ লাগে তোমালোকে কমেণ্ট কৰিবা, মই PDF দি দিয়াৰ ব্যৱস্থা কৰিম। PDFৰ লিংক দি দিম, তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। সকলো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ তোমালোকে পাই যাবা। গতিকে কোনো চিন্তা নাই, তোমালোকে পঢ়ি থাকা। আগন্তুক ভিডিঅ'বিলাকত সকলো ছাবজেক্টৰ ভিডিঅ'ত তোমালোকৰ সৈতে লগ পাই থাকিম। তোমালোকে মনোযোগ দি এইবিলাক চাবা, তোমালোকৰ ভাল হ'ব। আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টি চাবা, লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। ধন্যবাদ।